হোৱা এই বিদ্যালয়খন ৭৮ বছৰ হৈছে, ৭৯-৮০, তাৰপাছত ২০টা বছৰ। সঁচাকৈ শতবাৰ্ষিকী পাতিবৰ সময়ত আপোনালোকৰ পৰিৱেশটো কেনেকুৱা হৈ থাকিব বাৰু? মোৰ সন্দেহটোহে মই কৈছোঁ। মই মনে প্ৰাণে আশা কৰিম যে ইয়াত আপোনালোকে যিমান এই পেণ্ডেলটো দিছে, শতবাৰ্ষিকী পাতিবৰ সময়ত এই পেণ্ডেলটো ইয়াত দিয়াতকৈ আপোনালোকৰ এই জনজাতি স্কুলখনৰ যিখন ডাঙৰ ফিল্ড আছে, শতবাৰ্ষিকীত তাত ইয়াতকৈ দুগুণ পেণ্ডেল দি পাতিব পৰা পৰ্যায়লৈ এই বিদ্যালয়খন গতি কৰক। ইয়াৰ শিক্ষক সমাজে সেই পৰ্যায়লৈ লৈ যাওক, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট সেই পৰ্যায়ত কৰাওক, অভিভাৱকসকলে সেই ধৰণৰ সহযোগিতা আগবঢ়াওক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও এই বিদ্যালয়খনক গতি দিবৰ কাৰণে সেই ধৰণৰ এটা চিন্তাৰে ইয়াত সহযোগিতা আগবঢ়াওক। কিয় কৈছোঁ মই? এই বিদ্যালয়খনৰ জন্মৰ লগত অসমৰ এগৰাকী নমস্য সাংবাদিকৰ নাম জড়িত হৈ আছে, যিগৰাকী সাংবাদিক অসমৰ প্ৰথম শ্বহীদ সাংবাদিক, এলাপেচা মানুহ নহয়। এই কমলা শইকীয়াৰ নাম জড়িত হোৱা এই বিদ্যালয়খনৰ যদি ভৱিষ্যতলৈ ক'ৰবাত অলপ অশনি সংকেত আহে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ ক'ৰবাত মনত দুখ লাগিব। এটা সময়ত আপোনালোকে গম নোপোৱাকৈ বেজাৰ পাব। যিবিলাক বিবেকবান মানুহ, আপোনালোকৰ মানসিক দ্বন্দ্ব হ'ব। সেই দিনটো নাহক। মই সেইকাৰণেহে আপোনালোকক আজি এই কথাটো কৈছোঁ। কোনোবাই হয়তো ভাবিব ইমান ভাল দিন এটাত আহি মই অলপ নিগেটিভ, ঋণাত্মক কথা কৈছোঁ নেকি? কিন্তু মই কিয় কৈছোঁ আপোনালোকক? যিখিনি দেখিছোঁ, সংবাদ মাধ্যমৰ লগত জড়িত হোৱা ব্যক্তি হিচাপে যিখিনি অভিজ্ঞতা হৈছে, তাৰ ভিত্তিত কৈছোঁ। মই কেতিয়াও নিবিচাৰোঁ যে এই বিদ্যালয়খনৰ ভৱিষ্যতক লৈ সন্দেহ কোনোবাই সৃষ্টি কৰক। আজি বহুত ষ্টেণ্ড কৰা, এটা সময়ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰা আৰু বহুত ভাল মানুহ সৃষ্টি কৰা বিদ্যালয় বন্ধ হৈছে, জীয়াই থকা নাই, বন্ধ হৈছে আমাৰ ৰাজ্যখনত। LP স্কুলেই কওক, ME, MV স্কুলেই কওক, হাইস্কুলেই কওক, হায়াৰ ছেকেণ্ডেৰী কওক, সংযোগীকৰণ কৰি কিবা প্ৰকাৰে আমাৰ ৰাজ্যত জীয়াই ৰখা হৈছে। সেই প্ৰক্ৰিয়াটোলৈ সেই বিদ্যালয়বোৰ কেনেকৈ গ'ল? কাৰ ভুলৰ কাৰণে গ'ল? কোনোবাই বেয়া পালেও মই ক'ম যে আমি জোৰ পুৰি যেতিয়া আমাৰ হাত পায়হি, তেতিয়া আমি সাৰ পাওঁ। এই বিদ্যালয়খন কেইটামান ছাত্ৰ ছাত্ৰীক অকল পাঠদান কৰি ভৱিষ্যতলৈ চাকৰি কৰিব, কোনোবা ডাঙৰ ব্যৱসায়ী হ'ব, নিজৰ ভৰিৰ ওপৰত ভৰ দি খাব পৰা এজন মানুহ হ'ব, সেইটোৱেই একমাত্ৰ লক্ষ্য নেকি? উদ্দেশ্য আছিল নেকি? কেতিয়াও নাছিল। ইয়াৰ উদ্দেশ্য কি আছিল? এজন পূৰ্ণাংগ মানুহ হোৱা। এই বিদ্যালয়খনৰ উদ্দেশ্য কি আছিল? এখন দেশ নিৰ্মাণ কৰা, এটা জাতি নিৰ্মাণ কৰা। এখন বিদ্যালয়ত কেইজনমান ছাত্ৰ ছাত্ৰীক মাত্ৰ এটা পাঠ্যপুথি কেন্দ্ৰিক এটা বৃত্তৰ মাজতে আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা নহয়। আমি এতিয়াৰ যিটো পৰিৱেশত উপনীত হৈছোহি, মই আপোনালোকৰ এই শিৱসাগৰৰ যোৱা দেওবাৰে ইয়াৰ পৰা অলপ দূৰৰ এখন বিদ্যালয়লৈ আহিছিলোঁ। ১৩০ বছৰ হৈছে, তেলিয়াল। আৰু সেই তেলিয়াল অঞ্চলৰ সেইখন প্ৰথমখন বিদ্যালয়। ১৩০ বছৰ হৈছে তেলিয়াল প্ৰাথমিক বিদ্যালয়। তেওঁলোকেও এনেধৰণৰ এটা অনুষ্ঠান পাতিছিল। যোৱা দেওবাৰে মই আহিছোঁ তাত। তেতিয়া মই তাত এই কথাটো কৈছোঁ আৰু আপোনালোককো মই কওঁ, আজি ইয়াত যদি চৰকাৰৰ কোনোবা শিক্ষামন্ত্ৰী বা তেনেকুৱা শিক্ষা বিষয়া থাকিলহেঁতেন, মই তেখেতসকলৰ আগত কৈ আৰু বেছি ভাল পালোহেঁতেন। আমাৰ এই চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক যদি বন্ধ হৈছে আৰু যদি ক'ৰবাত প্ৰশ্নবোধক চিনৰ
উদয় হৈ আছে এতিয়াও জীয়াই থকা বিদ্যালয়বিলাকৰ ভিতৰত, তাৰ কাৰণে 1 নম্বৰত দায়ী আমাৰ বিগত চৰকাৰবিলাক। 1 নম্বৰত মোৰ দৃষ্টিত দায়ী আমাৰ বিগত চৰকাৰবিলাক। 2, আমি শিক্ষক সমাজ, আমাৰ শিক্ষক সমাজৰ গাত দুখ আছে। 3, আমি অভিভাৱক সমাজো দায়ী এই ক্ষেত্ৰত। আৰু 4, যিবিলাক আমি বৌদ্ধিক নেতৃত্ব দিয়া ব্যক্তি, সংবাদ মাধ্যম, জাতীয় দল, সংগঠন, অনুষ্ঠান আছোঁ, এই সকলোবিলাক ইয়াৰ কাৰণে দায়ী। যোৱা 30 বছৰত আপোনালোকে যদি আমাৰ চৰকাৰবিলাকৰ দৃষ্টিভংগী চায়, তেতিয়াহ'লে আপোনালোকে দেখিব যে আজি যে বহুত LP স্কুল বন্ধ হৈ গৈছে, বহুত ME MV স্কুল বন্ধ হৈছে, হাইস্কুল বন্ধ হৈছে, হায়াৰ ছেকেণ্ডেৰীবিলাক কেলধূপ কৰি জীয়াই আছে, চৰকাৰৰ কিছুমান ভুল পলিচিৰ কাৰণে, আৰু কিছুমান সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষ বা সহশিক্ষকৰ কাৰণে, আৰু কিছুমান অভিভাৱকৰ অসচেতনতাৰ কাৰণে সেই পৰ্যায়লৈ গতি কৰিছে। মই আগৰ কথা নাজানো, মোৰ নিজৰ জ্ঞান আৰু বুদ্ধি উদয় হোৱাৰ পৰা যিখিনি মই দেখিছোঁ তাৰ ভিত্তিত মই আপোনালোকক কওঁ, আৰু ইয়াত যদি আপোনালোকৰ কাৰোবাৰ গাত লাগে সেই কথাটো মোক মাফ কৰিব, যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগলৈকে সকলোকে সন্মান কৰি মই ক'ম যে যিখিনি শিক্ষামন্ত্ৰীক মই বিগত সময়ছোৱাত দেখিছোঁ বা লগ পাইছিলোঁ, সেইসকলৰ ভিতৰত শিক্ষক সমাজক প্ৰতিনিধিত্ব কৰিব পৰা, ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰিব পৰা বা অসমখনৰ সঁচা অৰ্থত শিক্ষামন্ত্ৰী লগা ভাৱমূৰ্তি থকা মোৰ দৃষ্টিত ব্যক্তিজন আছিল বৃন্দাবন গোস্বামী। 1985 চনত অসম গণ পৰিষদৰ যেতিয়া চৰকাৰ হৈছিল, তেখেতক মোৰ শিক্ষামন্ত্ৰী লাগিছিল। কাৰণ তেওঁ যিখিনি প্ৰজ্ঞা, তেওঁ যিখিনি ব্যক্তিত্ব, তেওঁ যিখিনি অধ্যয়নশীল মন, তেওঁ যিটো জাতীয় চেতনা, বৃন্দাবন গোস্বামীৰ সুকীয়া আছিল। তাৰপিছত যিবিলাক শিক্ষামন্ত্ৰী হ'ল, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনতেই হওক, তাৰ পৰৱৰ্তী সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয় চৰকাৰৰ দিনতেই হওক, বা তাৰ পিছত তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰথমটো কাৰ্যকালৰ সময়ৰ কথাই যদি মই কওঁ, এনেকুৱা কিছুমান মানুহক আমি শিক্ষামন্ত্ৰী হিচাপে দেখিছিলোঁ, যিবিলাকৰ কিছুমান কাম কাজ আজিও সমৰ্থনযোগ্য নহয়। হয়, শৰৎ বৰকটকী পৰৱৰ্তী সময়ত হোৱা শিক্ষামন্ত্ৰীসকলৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়াৰ দিনত কিছু পৰিমাণে মোৰ কাৰণে শ্ৰদ্ধেয় ব্যক্তি, আৰু তেখেতক মই শিক্ষামন্ত্ৰী বুলি এটা পৰ্যায়ত শ্ৰদ্ধাও কৰিছিলোঁ। কিন্তু অন্ধভাৱে একেচাতে মানি ল'ব পৰাকৈ কিছুমান সেই সময়তো দিশ উজলি উঠিছিল, কিন্তু নাছিল, সেইখিনি নাছিল। এই যে আজি আমি সন্দেহ আৰু দ্বিধাবোধত ভুগিছোঁ, গোটেই জাতিটো যে আজি আমি বিভ্ৰান্ত দিশহাৰাত, আমি এফালেদি আমি বহুত কিবা কিবি পাইছোঁ, আমাৰ উন্নয়ন আৰু প্ৰগতিৰ শিখৰত আমি আৰোহণ কৰিছোঁ, আৰু আমি গতি কৰি আছোঁ, গৈ আছোঁ। কিন্তু একেটা সময়তে আমি কিমানে সুধিছোঁ যে আমি কলৈ গৈ আছোঁ, আমাৰ লক্ষ্যস্থান কি? আমি ছাত্ৰ ছাত্ৰীবিলাকক বিদ্যালয়লৈ পঠিয়াই আছোঁ, কেলৈ পঠিয়াই আছোঁ? আমাৰ উদ্দেশ্য কি? কিমানখিনি অভিভাৱকৰ আমাৰ সেই সচেতনটো আছে? আৰু অকল এটা ভাল চাকৰি, 90% 90% ওপৰত নম্বৰ পোৱা এটা ৰিজাল্ট, পৰৱৰ্তী সময়ত লাখ টকা দৰমহা পোৱা, চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক, কোনোবা এটা জেগাত তেওঁ সংস্থাপন বা ব্যৱসায় কৰি কোটিপতি হোৱা এজন মানুহ, তাতেই আমাৰ সপোনটো সীমাবদ্ধ নে আমাৰ আন কিছু দিশ
আমি আমাৰ শৈশৱতে আমাৰ শিশুবিলাকক সেই পথটো নিৰূপণ কৰিবৰ কাৰণে আমি শিকাইছোঁ। আমাৰ শিক্ষা ব্যৱস্থাই শিকাইছে, শিক্ষক সমাজে বিলাইছে, অভিভাৱক সমাজে সেই ধৰণৰ এটা জাগৰণ সৃষ্টি কৰিছে। বিগত 30 বছৰত শুনিবলৈ বেয়া, ক'বলৈ বেয়া, এই যে মই ক'লোঁ প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্যকালৰ কথা, তাৰ আগত 91ত যে হিতেশ্বৰ শইকীয়াৰ ডাঙৰীয়াৰ যিখন 5 বছৰীয়া চৰকাৰ মই দেখিলোঁ, তাৰ আগৰ কথা মই আপোনালোকক নকওঁ। এই যে চৰকাৰবিলাকক দায়ী বুলি কৈছোঁ, আজিৰ বিদ্যালয়বিলাকৰ যিটো অৱস্থা হৈছে, আমি সন্দিহান হৈছোঁ আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক জীয়াই থাকিবগৈ নে নেথাকে। মই এনেই আপোনালোকক কৈ থকা নাই এই কথাখিনি। ডিফুত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যি নিজেই এটা সময়ৰ দীঘলীয়া সময় অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বৰ চম্ভালি আছিল, যোৱা 22 চনত এটা বক্তব্য ৰাখিছিল, যতদূৰ সম্ভৱ 10 এপ্ৰিলত। কি বুলি কৈছিল তেখেতে? বৰ্তমানৰ গতিত যদি আমাৰ চৰকাৰী বিদ্যালয়বিলাক চলি থাকে, তেতিয়াহ'লে কিন্তু আজিৰ পৰা 10 বছৰৰ পিছত অসমীয়া চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক জীয়াই থাকিবগৈ নে নাই মোৰ সন্দেহ আছে। মই কোৱা কথা নহয়, অসমৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথা, যি দীঘলীয়া সময়ৰ কাৰণে শিক্ষামন্ত্ৰী আছিল। যদি হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিতেই যদি চৰকাৰী বিদ্যালয়বিলাকক লৈ ক'ৰবাত ভয় হৈছে, ক'ৰবাত শংকা হৈছে, তেতিয়াহ'লে আমি বাকী সাধাৰণ যদু মধু মানুহবিলাকৰ অৱস্থা, চিন্তাটো কেনেকুৱা হ'ব লাগিব? এইটো জাতীয় জীৱনৰ কাৰণে চিন্তা কৰিবলগীয়া কথা নে গুৰুত্বহীন কৰিবলগীয়া এটা বক্তব্য? মই সেই দিশেৰেহে আপোনালোকক এই কথাটো অনুকিয়াইছোঁ। হিতেশ্বৰ শইকীয়াৰ দিনত যিখিনি ভুল সিদ্ধান্ত লোৱা হৈছিল, তাৰ ভিতৰত দুটা দিশ মই ভাবোঁ অত্যন্ত জঘন্য আছিল, যিটোৰ প্ৰভাৱ আজিও অসমৰ শিক্ষা খণ্ডত পৰিল, বৰবাদ হৈ আছে। এক, মাছৰ বজাৰ কৰি দিয়া হৈছিল শিক্ষা ব্যৱস্থাটোক, য'ত শিক্ষক বিক্ৰী হৈছিল। শিক্ষকৰ চাকৰি কিনিছিল, হিতেশ্বৰ শইকীয়াৰ দিনত কিনিছিল, আৰু 25,000ৰ পৰা 40-45,000লৈকে সেই সময়ত শিক্ষকৰ চাকৰি কিনিব পৰা পৰিৱেশ এটালৈ হিতেশ্বৰ শইকীয়াৰ 91 to 96 সেই চৰকাৰৰ সেই সময়ছোৱাত শেষৰ ফাললৈ, প্ৰথম 3 বছৰত নহয়, পিছৰ 2 বছৰত আপোনালোকৰ নিশ্চয় মনত আছে, তেখেতৰ দিনতেই চাগে BSc পাছ কৰা যিবিলাক মেধাৱী মানুহ আছিলে অসমৰ, তেওঁলোকে 1 টকাও নিদিয়াকৈ চাকৰি পাইছিল এই প্ৰথম 3 বছৰ। আৰু তাৰপিছত পিছৰ 2টা বছৰ যদি চাই, তেতিয়া দেখিব যে অসমৰ বিদ্যালয়বিলাকত শিক্ষক নিযুক্তিৰ নামত এখন ডাঙৰ মাছৰ বজাৰৰ নিচিনা পৰিৱেশ সৃষ্টি কৰি দিলে, য'ত শিক্ষক বিক্ৰী হ'ল। 1 নম্বৰ, এইটো এটা মাৰাত্মক সেই সময়ত লোৱা সিদ্ধান্ত। আৰু 2, আলফাক বিভাজিত কৰিবলৈ গৈ চালফা নামৰ এটা শক্তি সৃষ্টি কৰিলে, আৰু সেই চালফাক সংস্থাপিত কৰাৰ নামত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই সেই সময়ত এনেকুৱা কিছুমান সিদ্ধান্ত ল'লে, কিছুমান দুষ্ট, অসৎ আৰু পঢ়া শুনা নকৰা গুণ্ডা মানুহক বিদ্যালয়বিলাকত শিক্ষক হিচাপে নিযুক্ত কৰিলে তেতিয়া, আৰু যাৰ ফল পৰৱৰ্তী সময়ত গোটেই জাতিটোৱে ভুগিছে। মই কোনকেইটা কথা কৈছোঁ? যিজন মানুহে অকল গুণ্ডাগিৰি কৰিছিল, অঞ্চলটোত ত্ৰাস সৃষ্টি কৰিছিল, এক প্ৰকাৰ সন্ত্ৰাসৰ তেওঁ প্ৰতিনিধি আছিল, সেই মানুহজন যেতিয়া চালফা হৈছে, আৰু তাৰপিছত সেই মানুহজনে যেতিয়া ওচৰৰ প্ৰাথমিক বিদ্যালয়খনত শিক্ষক হিচাপে নিযুক্ত হৈছে, বা ME-MB স্কুলখনত যেতিয়া শিক্ষক হিচাপে নিযুক্ত হৈছে, ওচৰৰ মানুহৰ বুকু কঁপি গৈছে, ভয়ত ত্ৰস্তমান হৈছে।
ই কেনেকৈ মোৰ ল'ৰাটোক পঢ়ুৱাব, মোৰ ছোৱালীজনীক ই কি শিক্ষা দিব। বহুত মানুহে তেতিয়াই চৰকাৰী বিদ্যালয়লৈ ভয়তে নপঠোৱা হ'ল, কাৰণ তেওঁক জানে তেওঁ কি শিক্ষা দিব। 2, এই যে পইচা দি পেলাই চাকৰি ল'লে, সেই মানুহৰ যোগ্যতা দক্ষতা মানুহে স্পষ্টকৈ দেখি আছিল। ভয় খালে মানুহে, তেওঁ কি শিকাব, এনেকুৱা শিক্ষকে মোৰ ল'ৰাটোক কি শিকাব, ছোৱালীজনীক কি শিকাব, এনেকুৱা এটা মানসিকতা হ'ল। এই দুটা ভুল সিদ্ধান্তৰ বলি হ'ল আমাৰ এই চৰকাৰী বিদ্যালয়বিলাক, যিটোৰ কাৰণে আস্থা আৰু বিশ্বাসহীনতাত এই বিদ্যালয়বিলাক আজি এই পৰ্যায়লৈ আহিল। 2, প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্যকালত এই জাতীয়তাবাদী চৰকাৰখনে, যাক আমি সোণৰ অসম গঢ়িব বুলি আমি ভোট দিছিলোঁ, যাক আমি একদম বৰপীৰা বহুৱাইছিলোঁ, মূৰৰ চুলি ছিঙি আমি আশীৰ্বাদ দিছিলোঁ, আৰু প্ৰথমবাৰ কৰা ভুল দ্বিতীয়বাৰ নকৰোঁ বুলি তেওঁ শপত খাই পেলাই যেতিয়া আকৌ চৰকাৰ গঠন কৰিলে, দ্বিতীয়বাৰ চৰকাৰলৈ আহি তেওঁলোকে কি কৰিলে, একাংশ অসম গণ পৰিষদৰ সদস্য হোৱাৰ কাৰণেই, অসম গণ পৰিষদ দল কৰাৰ কাৰণেই এনেকুৱা কিছু মানুহক তেওঁলোকে প্ৰাথমিক বিদ্যালয় বা ME, LP, MV স্কুলত শিক্ষক হিচাপে নিযুক্ত কৰিলে, যিবিলাক নিজেই 5, 6, 7, 8 বাৰকৈ মেট্ৰিক দি পাছ কৰা মানুহ আছিল। মোৰ চকুৰ আগত তেনেকুৱা মানুহ অহা যোৱা কৰি আছে। আপোনালোকৰ আগত এই কথাখিনি কৈ থকাৰ সময়ত মই কেইবাজনো মানুহৰ চকুৰ আগত চেহেৰাটো লৈহে কথাকেইটা কৈছোঁ, যি নিজেই 7 বাৰকৈ মেট্ৰিক ফেইল কৰিছে, আৰু সেই মেট্ৰিক যেনে তেনে কম্পাৰ্টমেণ্টেল দিছিল, সেই সময়ত পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী 2-3 বাৰ দি ফেইল কৰিছে, তাৰপিছত তেওঁ পাছ কৰিছে যেনে তেনে, আৰু সেই মানুহজনক যেতিয়া সেই ওচৰৰ গাঁওখনৰ LP স্কুলখনত যেতিয়া অসম গণ পৰিষদৰ চৰকাৰৰ দিনত শিক্ষক হিচাপে নিযুক্ত কৰা হ'ল, সেই বিদ্যালয়খনৰ প্ৰতি মানুহৰ এটা আস্থা আৰু বিশ্বাস নোহোৱা হৈ গ'ল। মই নপঠিয়াওঁ দেই, ই মোৰ ল'ৰাটোৰ মূৰ খাব, মই কেতিয়াও নপঠিয়াওঁ। লগত তেওঁ কি কৰিছে, তাত পঢ়ুৱাই থকা ল'ৰাটোক লৈ গৈছে, সেই স্কুলখনৰ পৰা উলিয়াই লৈ আহিছে, লৈ আহি বেলেগ এখন প্ৰাইভেট বিদ্যালয়ত নাম লগাই দিছে, ছোৱালীজনীক নাম লগাই দিছে। নাই, তাই জীৱনটো বৰবাদ কৰিবলৈ দিব নোৱাৰি। এই চৰকাৰবিলাকে লোৱা ভুল সিদ্ধান্তৰ বলি সেই সময়ত তেনেকৈ হৈছে। আৰু মই যে ক'লোঁ যে আমি শিক্ষক সমাজো দায়ী বুলি, মই নিজে দেখিছোঁ এনেকুৱা বহুত প্ৰধান শিক্ষক, অধ্যক্ষ, সহশিক্ষক, নিজে তেওঁ হেডমাষ্টাৰ, নিজে তেওঁ সেই বিদ্যালয়খনৰ অধ্যক্ষ, ক্লাছ 9ত নিজৰ ল'ৰাটোক সেই বিদ্যালয়খনৰ পৰা লৈ গৈছে, লৈ গৈ ওচৰৰ এখন প্ৰাইভেট বিদ্যালয় বা বেলেগ এখন বিদ্যালয়ত নামভৰ্তি কৰি দিছে গৈ। নিজে কিন্তু সেই বিদ্যালয়খনৰ অধ্যক্ষ, তাতেই পঢ়ি আছিলে। কিছুমানে ক্লাছ 10ত লৈ গুচি গৈছে, মেট্ৰিক দিয়াৰ যিটো বছৰ, সেই বছৰটোত সেই বিদ্যালয়খনৰ পৰা নিজৰ ল'ৰাটোক, ছোৱালীজনীক লৈ গুচি গৈছে, লৈ গৈ ওচৰৰ এখন বেলেগ বিদ্যালয়ত নামভৰ্তি কৰি দিছে। মোৰ কথাটো হ'ল, যিজন অধ্যক্ষৰ নেতৃত্বত যিখন বিদ্যালয়ত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে, অভিভাৱকৰ আস্থা আৰু বিশ্বাস যিনি তেওঁ নেতৃত্ব দিছে, আৰু সেই মানুহজনৰ নিজৰ সন্তানটোকেই বিদ্যালয়খনত পঢ়ুৱাব পৰাকৈ বিশ্বাস নাই, আস্থা নাই, তাৰপিছত কি যুক্তিত সেই বিদ্যালয়খনত ওচৰৰ মানুহে আস্থা আৰু বিশ্বাস ৰাখিব যে সেই বিদ্যালয়খনত মোৰ ল'ৰাটো ভাল মানুহ হ'ব, মোৰ ছোৱালীজনী ভাল মানুহ হ'ব? যিজন প্ৰধান শিক্ষকৰ নিজৰ বিদ্যালয়খনৰ নিজৰ শিক্ষক সমাজৰ ওচৰত সেই তেওঁ বিশ্বাসটো নাই, তাৰপিছত